মানে কি মোৰ সৰুৰ পৰা চকু বেয়া কিন্তু বহুতে নাজানে মোক ক্লাছ 5তে মোক চশমা দিছিলে তেতিয়াই -4 তাৰপিছত গৈ 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 -7 পালেগৈ সেইটো 7, 8 12 বছৰমান কণ্টেক্ট লেন্স পিন্ধিলোঁ চশমাটো পিন্ধিয়ে আছিলোঁ বাৰু 95 মানলৈকে 95 বেছি পিন্ধিছোঁ 97 মানলৈকে তাৰপিছত গৈ বোলো কিমান লেন্স পিন্ধিম আৰু লেন্স হেৰাই যায় লেন্স কেতিয়াবা এনেকুৱা হয় যে লেন্সৰ তেতিয়া লেন্সৰ চলিউশ্যন এটা থাকে ন চলিউশ্যনত ডুবাই থ'ব লাগে চলিউশ্যনটো নাই কি কৰিম পানীত থৈ দিওঁ দুজনমান ফ্ৰেণ্ডে সেই পানীত থওঁতে গিলাচটো খাই দিয়ে ৰাতি চব পানীও খালে লেন্সো খালে ৰাতিপুৱা মই বিচাৰি ফুৰোঁ বোলে কি হ'ল ৰাতিপুৱা পানী খাই দিলোঁ নহয় বোলো গ'ল লেন্স আৰু এতিয়া আজিকালি লেন্স চব দোকানত পায় চব হেৰিত তেতিয়া নাপায় কিন্তু তেতিয়া একদম পাণ বজাৰ যাব লাগিব একদম মৰি যাব লাগে চ' সেইবিলাক প্ৰব্লেমৰ কাৰণে মই কি কৰিলোঁ মই আমাৰ শংকৰদেৱ নেত্ৰালয় ওৱান অফ দ্য বেষ্ট ইন ইণ্ডিয়া কস্তুৰী ভট্ট শ্বি ইজ দ্য বেষ্ট লেচিক আমাৰ গোটেই নৰ্থ ইষ্টৰ ইণ্ডিয়াৰ আৰু তেখেত চ' তেওঁ মোক লেচিক অপাৰেশ্যন কৰি লংটো ভাল কৰি দিলে এতিয়া মই দূৰৰ বস্তু ধুনীয়াকৈ দেখোঁ খালি তেতিয়া অপাৰেশ্যন কৰোঁতে মোক কৈছিলে কিন্তু লংটো যেতিয়া ভাল কৰিম মই তোমাৰ শ্বৰ্টটো কিন্তু অতি সোনকালে বেয়া হ'ব সেইটো হয় বোলে সেইটো আৰু তাৰমানে এতিয়া জুবিন গাৰ্গে টিভি চালে